মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ পুৱাৰ সম্ভাষণ জনাই তোমালোকৰ আজিৰ ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই তোমালোকৰ বুদ্ধিয়ক বীৰবল পাঠটোৰ অন্য এটা ক্ৰিয়াকলাপ কৰোৱাবলৈ লৈছোঁ। ইয়াত চোৱা দিয়া হৈছে কাক কি কওঁ জানো আহা। তাৰমানে কাক আমি কি বুলি সম্বোধন কৰোঁ, কি বুলি মাতোঁ। ইয়াত দিছে চোৱা, আমি এইকেইটা শব্দ আমি পাঠটোত পাইছিলোঁ। প্ৰথম শব্দটো আছিল সভাসদ। সভাসদ শব্দটো আমি বুদ্ধিয়ক বীৰবল পাঠটোত পাইছিলোঁ। সভাসদ মানে হৈছে ৰাজসভাত থকা বিষয়াসকলক সভাসদ বোলে। মই কৈছিলোঁ মন্ত্ৰীসকলক সভাসদ বুলি কোৱা হয়। ৰাজসভাত যিসকল মন্ত্ৰী বিষয়া থাকে তেওঁলোকক সভাসদ বোলে। সভাপতি হৈছে এখন সভা বা এখন মিটিঙৰ আচল মানুহজন, যিজনে মিটিংখন পৰিচালনা কৰে, মিটিংখনৰ কাম কাজবিলাক চলায়। ইয়াত দিয়া হৈছে চোৱা, সভা বা মেল পৰিচালনা কৰাজনকে সভাপতি বোলে। কাম কাজ চলোৱা মানে পৰিচালনা কৰা। মিটিং এখনৰ, সভা এখনৰ কাম কাজবিলাক যে পৰিচালনা কৰে, যে চলাই নিয়ে, তেওঁকে কোৱা হয় সভাপতি। আৰু সম্ৰাট, আমি প্ৰথমতে পাইছিলোঁ যে আকবৰ দিল্লীৰ বাদশ্বাহ আছিল আৰু বাদশ্বাহকে সম্ৰাট বুলি কোৱা হয়। এতিয়া সম্ৰাট বুলিলেনো আমি কি বুজোঁ? যি ৰজাৰ তলত অনেক তলতীয়া ৰজা থাকে তেওঁক সম্ৰাট বোলে। এজন ৰজা যাৰ তলত কেইবাজনো সৰু সৰু ৰাজ্যৰ ৰজা থাকে তেওঁকে কোৱা হয় সম্ৰাট, যাক আমি বাদশ্বাহ বুলিও ক'ব পাৰোঁ। তেতিয়াহ'লে ইয়াত আমি তিনিটা শব্দৰ অৰ্থ জানিলোঁ। সভাসদ মানে হৈছে ৰাজসভাত থকা বিষয়াসকলক সভাসদ বোলে। সভাপতি, সভা বা মেল পৰিচালনা কৰাজনক সভাপতি বোলে। আৰু সম্ৰাট, যি ৰজাৰ তলত অনেক তলতীয়া ৰজা থাকে তেওঁক সম্ৰাট বোলে। এতিয়া আমি আজি জানিলোঁ কাক কি বুলি আমি কওঁ বা কোনটো শব্দই কি অৰ্থ বুজায়। সভাসদে বুজায় ৰাজসভাত থকা বিষয়াসকলক, সভাপতিয়ে বুজায় সভা বা মেল পৰিচালনা কৰাজনক, আৰু সম্ৰাটে বুজায় এজন ৰজাক যাৰ তলতীয়া কেইবাজনো ৰজা থাকে, অনেক ৰজা থাকে, তেওঁক আমি সম্ৰাট বুলি কওঁ। তোমালোকে এইখিনি বহীত লিখি দেখুৱাবা আৰু লগতে মুখস্থ কৰিবা। ইয়াৰ পিছতে আমি ইয়াৰ পৰৱৰ্তী যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনি কৰি যাম। আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।